বন্ধুসকল সকলোকে ঈদৰ শুভেচ্ছা থাকিল। অ' টপি যাওঁ পিছে আমাৰ ঘৰতে ঈদটো খাই আহিবি। অ' মোৰ মাই, অ' জলমুট ভাই, ইমান ডাঙৰ ঈদটো মই কেনেকৈ খাম? অ' পিঠা পনা খাবা মাত, তেতিয়াহে যাব পাৰি। ঈদটো আৰু খাব পাৰি নে? অ' মই ভবাই নাছিলোঁ দে সেই ঈদটো মানে সেই পিঠা পনাকে খাবা যাওঁ, খাই আহিবি। অ' জলমুট ভাই, ঈদ খাবানো কি যাবি, সাৰ হাই পানী। অ' পানী ফালি যাওঁতে যদি কিবাকে মোক কতে লৈ যায়, চেচেই আৰু মই, গতিকে মই নাযাওঁৱে নেকি। অ' টফি কিনো কৰবি, চিজিনে এইটো, উপায়টো নাই। অ' কলৰ ভেল বনাই হ'লে আহিবি আৰু। জলমুট ভাই যাবা পাৰোঁ দে, পিছে সেই লোকেল মুৰ্গী দি বিৰিয়ানী বনাই থবি, পূৰা দাবে খাই আহিম মই আৰু মফি যাম। টফি আহিবি। অ' মই ডাঙৰ দুটা কুকুৰা আনিয়ে থৈছোঁ, তহঁতে আহিবি বুলি। দে টফি তই আহিবি, পিছে মই যাওঁ। অ' জিকা দেখিছা পানীৰ বল, ঐ এক ধমকত আহি গোটাই তহিলং কৰি দিলা। তাকে তুহে মুফি। অ' জিকা দলঙৰ পাই গুচি লাগব কিজানি। দলং খানো লৈ যাব সম্পা এতিয়া। পানী লাহে লাহে বাঢ়িয়ে আছে, নচো তই দলং খান ধৰি ৰাখছে এতিয়া। মুফি ৰপি ইমান কষ্টকে বনালো এই ৰকতি পুৰা ৰ'দত। অলপ পানী আহে, গতিকে উপাধি পাৰ হৈ যাম। এতিয়া দলং খান লৈ যাবা দিম নেকি মই মেক চাই, সেইকাৰণে ধৰি ৰাখছো। কিবাকে ৰাখিব লাগব ইয়াত। বৈনেক গছাই তই ধৰি ৰাখানতে পানীয়ে যেতিয়া দলং খান উঠাই লৈ যাব নহয়, তই দলং খান নেৰবি মেক চাই। তকো লৈ যাব বৈনেৰ পুতাক। ফিৰিতে একে ব্ৰহ্মপুত্ৰ পাবি যায়। বৈনেক গছাই মেক চাই লৈ যাব দলং হেতি তকো। মুফি ধৰি ৰাখা নৰি মই লৈ যাব পাৰবি। তই পালোহান নহয়, তই ধৰি ৰাখা কিয় নৰবি? মোৰ মা মুফি গুচি লাগব পাই। লাহে লাহে মাটি খহাব ধৰছি। ঠগৰা মানে মোক এৰি পলাল। দলং হিলাব ধৰছি। মোৰ পৰা যাব লাগব, নহলে মোকো লৈ যাব। বাহ বেহাৰী ভাই বাহ, কি মজা। আজি মই এই চিনেমা গিলা যি দেখাই, কি পানী জাহাজৰ ওপৰত আগত যে থিয়া হৈ যায়, কি মজা লাগে। আজি মই তেনেকুৱা ফিলিং পাইছো। বেহাৰী মাৰ বৈঠা মাৰ বৈঠা মাৰ ৰে। বেহাৰী ভাই ৰে, চাৰিয়া বৈঠা মৰিয়া যাই ৰে। বেহাৰী বৈঠা মাৰ ৰে। বেহাৰী ভাই ৰে, বানপানী চাবা যাম বৈঠা মাৰ ৰে। অসমত বানপানী ৰে। বেহাৰী ভাই ৰে, কিমান ঘৰ ডুবিল ৰে। চাৰিয়া বৈঠা মাৰিয়া যাও ৰে, আমাৰ হাতত বৈঠাও নাই ৰে। বল খেলা বেট দি কাম চলাও ৰে, বৈঠা মাৰ ৰে। খাবলৈ নোপোৱাতে একে পাপন হৈছে, চিংগাল হ'ব আহিছে। ইফালে মই বৈঠা মাৰোঁতে মোৰ হাতকে বি উঠি গেল। কেচেৰা বাবু মোক বাবু বলি নাই মাত রে, মই বানপানী দেখতে যাব রে। তুই তো মোর সঙ্গে আহি, তুই তো বৈঠা মার রে। বেহারি ভাই রে, আমাদের যাব আজি আসামকের বানপানী দেখব রে। মোর বি খং উঠিলে না, পিছে একে লাট মারি দিব, পানিতে পড়ি যাবি। আর তোর গানকে পানি মেয়ে খুনাই থাকিবি, মই নুশুনো তোর গানকে। গান মারিছে এইটো, একে লাট মারি দিব, পানিতে পড়ি যাবি, আর ফাহি যাইকে গান মারি যাই থাকিবি। মোর বৈঠা মারোতে মোর পকার ভেবি ফাটি গেছি, আর ই আরামছে ঘূৰি আছে। তই ভি বৈঠা নামাৰিলে মই ভি নামাৰিব আজি। ইয়াতে বহি থাকিব আৰামতে। তই গলেও যাবি, নগলেও নাই, মই ভি ইয়াতে আৰামতে থাকিব। অকলে বৈঠা মাৰিবি তেতিয়া? এতিয়াতো মাজতে আহি পাইছোতো, ইয়াতে আটকি থাকিব লাগিব ইয়াতে। আমার অসম মানে কি জাননে বেহারি? আমাৰ অসম মানে হ'ল বানপানীকে জাগা ৰে। আমার অসমত পানীৰ কিন্তু অভাৱ নাই। পানী অভাৱ নাথাকিলে কি হ'ব জাননে কেচেৰা? এইটো পানীটো আমি খাবলৈ নোৱাৰো। কেচেৰা চাফা পানী লাগিব। পানীৰ অভাৱ নহ'লেও আমাৰ একো নাই, আমিতো বৰিংছে পানী আনি খাই। তো আমাৰ অতি প্ৰিয় মৰমৰ বন্ধু বান্ধৱীগিলা, আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ। আশা কৰিছোঁ ভিডিঅ'টো যদি ভাল লাগে চেনেলটোকে ছাবস্ক্ৰাইব কৰি যাব, লগতে লাইক কমেণ্ট ভি কৰিব। ইয়াৰে নেক্সট পাৰ্ট লৈ আহিম বানপানীৰ ভিডিঅ'।
তো বন্ধুসকল আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ। বাই বাই বন্ধুসকল, ভালে থাকিবা সকলোকে ঈদ মুবাৰক। Yeah.